ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই আহি থকা মাৰ্চ মাহটোত ন্যায় দেৱতা শনিদেৱৰ কি ধৰণৰ প্ৰভাৱ পৰিব এই বিশেষ ৰাশি কেইটাৰ ওপৰত সকলোখিনি তথ্য জানিব পাৰিব। আগতো ভিডিঅ'টো আপোনালোকক জনাইছিলোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে আৰু কেইটামান ৰাশিৰ বিষয়ে আপোনালোকে জানিব পাৰিব। প্ৰথম গুৰুত্বপূৰ্ণ ৰাশিটো হৈছে মেঘ ৰাশি। 2024 চনৰ মাৰ্চ মাহত বন্ধুসকল ন্যায় দেৱতাৰ শনিদেৱৰ উত্থান মেঘ ৰাশিৰ লোকসকলৰ বাবে আয় আৰু লাভৰ ক্ষেত্ৰত অতি শুভ হ'ব পাৰে বুলি কৈছে, কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব। এইখিনি ক্ষেত্ৰত কিছু সাৱধানতাৰ আপোনালোকে অৱলম্বন কৰিব লাগিব। আপোনালোকৰ ৰাশিৰ পৰা 11 নম্বৰ স্থানত উপস্থিত আপোনালোকৰ বা উঠিব শনিদেৱ। 11 নম্বৰ ঘৰৰ স্থানৰ লাভ বুলি কৈছে, লাভৰ স্থান। আৰু এনে পৰিস্থিতিত উপাৰ্জনৰ নতুন আপোনালোকৰ পদ্ধতি আপোনালোকৰ সৃষ্টি হ'ব, নতুন পৰিকল্পনাবোৰ কৰা দেখা যাব বুলি কৈছে। আপোনালোকৰ আৰ্থিক অৱস্থাত আপোনালোকৰ আগৰ তুলনাত কিছু পৰিমাণে হ'লেও আপোনালোকৰ উন্নত দেখিব বা আগৰ তুলনাত আপোনালোকৰ ভাল হ'ব। নিয়োজিত লোকে নতুন এটা চাকৰিৰ বাবে ভাল অফাৰ পাব পাৰে বুলি কৈছে। যিসকলে চেষ্টা কৰিছে চাকৰিৰ বাবে সেইখিনি ক্ষেত্ৰত এটা ভাল খবৰ আপোনালোকক মনটো প্ৰফুল্ল কৰি তুলিব পাৰে। নতুন নতুন প্ৰজেক্টত সফলতা লাভ কৰিব পাৰিব কৰ্মৰত ব্যক্তিসকলে। বিনিয়োগৰ বাবে আপোনালোকৰ এই সময়খিনি ভাল সময়, ভাল লাভ পাব। ব্যৱসায় কৰা মানুহে এই সময়খিনিত আগবাঢ়ি যাব পাৰিব, অত্যন্ত শুভ হ'বলৈ গৈ আছে। নিজৰ ওপৰত বিশ্বাস ৰাখিব, কনফিডেন্স ৰাখিব, সাহস ৰাখিব। এই সময়খিনিত ধৈৰ্যৰে আপোনালোকে বিনিয়োগ কৰক। টকা পইচাৰ ইনভেষ্ট কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতাৰ অৱলম্বন কৰিব, নিশ্চয়কৈ সফল হ'ব, কিন্তু চাই চিতি ল'বলৈ চেষ্টা কৰক বুলি কৈছে। আনৰ কথা বতৰাত প্ৰভাৱিত হৈ বা আনে কিছুমান কথা বতৰা বা পৰামৰ্শ দিব পাৰে, সকলোৰে যদি পৰামৰ্শখিনি শুনিবলৈ যায় তেনেহ'লে আপোনালোকৰ কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে প্ৰত্যেকটো মুহূৰ্ততে এক্টিভ হৈ সক্ৰিয় হৈ আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰা উচিত। এই মাহটো আপোনালোকৰ বাবে ধৈৰ্যৰ ধৰি আগবাঢ়ি যোৱাৰ বাবে মাহ, আৰু ধৈৰ্য ধৰি যদি আপোনালোকে বিভিন্ন কৰ্ম বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যায় নিশ্চয়কৈ সফল হ'ব পাৰিব। ধৈৰ্য বজাই ৰাখিব, কনফিডেন্স ৰাখিব, সাহস ৰাখিব, নিশ্চয়কৈ সফল হ'ব। আৰু উপায়স্বৰূপে আপোনালোকে শনি চালিচাৰ পাঠ কৰিব এবাৰ হ'লেও। আপোনালোকে এই মাহটোত এটা সুন্দৰ প্ৰতিফলন দেখিব। যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। অন্য এটা ভাগ্যশালী ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ সূৰ্যৰ চিন, শনি ৰাশিৰ উত্থান সিংহ ৰাশিৰ লোকসকলৰ বাবে বৰদানতকৈ কম নহয় বুলি কৈছে। লাভৰ বাবে বহুত সুযোগ আপোনালোকৰ আহিব, ভাল অপৰচুনিটি, সুযোগ সুবিধা আপোনালোকৰ এই মাহত লৈ আহিছে। আপোনালোকৰ ৰাশিৰ পৰা সপ্তম স্থানত উঠিব শনিদেৱ, যাৰ বাবে আপুনি অংশীদাৰিত্ব আৰু বৈবাহিক জীৱনত ভাল এটা ফলাফল পাব। বৈবাহিক জীৱনত যদি আপোনালোকৰ খেলি মেলি হৈছিল, কাজিয়া পেচাল যদি হৈছিল, সেই ধৰণৰ সমস্যাখিনি আপোনালোকে সমাধান কৰাৰ ক্ষেত্ৰত বহুত পৰিমাণে সফল হ'ব। বা আদালতত গোচৰ চলি থকা লোকসকলে হয়তো সফলতা লাভ কৰিব পাৰে বুলি কৈছে। চাকৰি আদিৰ সুযোগ পাব আৰু চাকৰি আদি আপোনালোকৰ অফাৰ আদি আহিব পাৰে বুলি কৈছে। আৰু যিসকলে ট্ৰাই কৰি আছিল, বহুদিনৰ পৰা চেষ্টা কৰিছিল কিবা এটা পোৱাৰ আশাত বা কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰক লৈ চিন্তিত আছিল, সেই সন্দৰ্ভত এটা সুন্দৰ এটা প্ৰতিফলন বা ভাল এটা খবৰ আপোনালোকৰ ওচৰলৈ আহিব বুলি কৈছে। অৰ্থনৈতিক পৰিস্থিতি আপোনালোকৰ শক্তিশালী হ'ব। আপুনি হয়তো আপোনালোকৰ আয় বৃদ্ধি হোৱাৰ দেখিব বুলি কৈছে। আৰু আয় বৃদ্ধিৰ বাবে টকা পইচা ইনকামৰ ক্ষেত্ৰত আপোনালোকে বহুত পৰিমাণে আপোনালোকে সফল হ'ব, কিন্তু ধৈৰ্য বজাই ৰাখিব। এই সময়খিনিত খৰখেদাকৈ লোৱাৰ সিদ্ধান্তই আপোনালোকৰ কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। উপায়স্বৰূপে আপোনালোকে শনি চালিচাৰ পাঠ কৰিব, এটা সুন্দৰ প্ৰতিফলন দেখিব। অন্য এটা ভাগ্যশালী ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই সময়খিনিত আপোনালোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে, কিন্তু সাৱধানতাৰ প্ৰয়োজন আছে। কুম্ভ ৰাশিৰ লোকসকলৰ শনিৰ উত্থান লাভজনক বুলি প্ৰমাণিত হ'ব। শনিদেৱৰ কেৱল আপোনালোকৰ ৰাশিত উঠিবলৈ গৈ আছে। কুম্ভ ৰাশিৰ প্ৰভুৰ শনিদেৱ, যাৰ বাবে শনিদেৱে আপোনালোকৰ ওপৰত বিশেষ আশীৰ্বাদো পাব গৈ আছে। কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকে সন্মান আৰু পদোন্নতি পোৱাৰ যথেষ্ট সম্ভাৱনা থাকিব। কাৰোবাৰ লগত অংশীদাৰিত্বৰে ব্যৱসায় কৰাসকলে বা ব্যৱসায়ত থকাসকলে বিশেষকৈ লাভৰ বা ভাল লাভ পোৱাৰ শুভ সম্ভাৱনাৰ দেখা পোৱা গৈছে। অংশীদাৰিত্বৰে অৰ্থাৎ আপোনালোকে যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিছে সেইখিনি ক্ষেত্ৰত লাভ পাব। আপোনালোকৰ নতুন পৰিকল্পনাবোৰ ভালকৈ সাৰ্থক হ'ব বুলি কৈছে।
যিখিনি পৰিকল্পনা কৰি আছিল বহু দিনৰ পৰা প্লেনিং কৰি আছিল যে এইটো কৰিম সেইটো কৰিম বা যি ধৰণৰ আপোনালোকৰ মনৰ এটা ইচ্ছা আছিল কিবা এটা কৰাৰ সেই ধৰণৰ ইচ্ছাবোৰ উইচবোৰ আপোনালোকৰ পূৰণ হ'ব বুলি কৈছে সময়খিনিত শনিৰ আপোনালোকৰ ক্ষীণ পৰ্যায়ত কুম্ভ ৰাশিৰ লোকসকলৰ সমস্যা আৰু অধিক বৃদ্ধি পাবলৈ গৈ আছে শেষৰ সমস্যা ধৈৰ্য ধৰিব লাগিব কেৰিয়াৰ আৰু ধনৰ ক্ষেত্ৰত বহুত উত্থান পতনৰ সন্মুখীন হ'ব লাগিব টকা পইচাক লৈ কিছু আপোনালোকে চিন্তাত পৰিব আৰু কুম্ভ ৰাশিৰ লোকসকলে কোনো ডাঙৰ ৰোগৰ শিকাৰ হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি এই মাহটোত সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে হেল্থৰ সমস্যা পালে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব গতিকে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব আৰু এই সময়খিনিত আপোনালোকৰ যি ধৰণৰ ঘৰুৱা সমস্যা সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু কৰ্মৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰতো আপোনালোকে যিসকল সিনিয়ৰ আছে তেওঁলোকৰ সংগৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে নিজৰ কাম কাজখিনি সুচাৰুৰূপে ভাল কৰি আপোনালোকে সম্পাদন কৰিবলৈ চেষ্টা কৰিব লাগে আৰু ব্যৱসায়টো আপুনি কিছু ধৈৰ্য ধৰিব লাগিব এই মাহটোত নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে এক্টিভলি আপোনালোকে সক্ৰিয় হৈ কাম কাজখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চেষ্টা কৰিব নিশ্চয়কৈ সফল হ'ব বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই মাহত ধৈৰ্য বজাই ৰাখিব নিশ্চয়কৈ সফল হ'ব আপোনালোকে উপায়স্বৰূপে শনি চালিচা পাঠ কৰিব আপোনালোকে পিপল গছৰ তলত এগছি চাকি বন্তি জ্বলাব পাৰিলে আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মাহটো সুন্দৰভাৱে পাৰ হওক অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে কৰ্কট ৰাশি শনিদেৱৰ বন্ধুসকল আপোনালোকৰ এই সময়খিনিত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে এই সময়ত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে ধৈৰ্য ধৰি চলিব লাগিব এই ৰাশিৰ লোকসকলে হয়তো মাৰ্চৰ 18 তাৰিখলৈকে বহুত বেছি কষ্ট পাব লাগিব বা কষ্ট পাব পাৰে বুলি কৈছে অৰ্থাৎ কষ্ট এইটোৱে যে আপোনালোকৰ কিছু টকা পইচাৰ সমস্যা হ'ব পাৰে ঘৰুৱাৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত বা আপোনালোকৰ কামৰ প্ৰেছাৰ বৃদ্ধি পাব পাৰে প্ৰতিটো খোজতে আপোনালোকে আগবাঢ়ি যাওঁতে সাৱধানতাৰ অৱলম্বন কৰিব নিশ্চয়কৈ সফল হ'ব শনি গ্ৰহৰ অস্তিত্বৰ বাবে আপোনালোকৰ জীৱনত ইটো পিছক সিটো সমস্যা আপোনালোকৰ আহিছিল যদিও সেই সমস্যাখিনি কিছু পৰিমাণে হ্ৰাস পাব বুলি কৈছে এই ৰাশিৰ লোকসকলে শাৰীৰিক আৰু আৰ্থিকভাৱে কিছু অশান্তি পাব পাৰে বুলি কৈছে এই সময়খিনিত ধৈৰ্য ধৰিব লাগিব আপোনালোকৰ কামত কিছু বাধা আহিব পাৰে কিছুমান মানুহৰ আৰ্থিক অৱস্থা খুব বেছি বেয়া হ'ব পাৰে বুলি কৈছে বা বেয়া হৈ যাব পাৰে গতিকে প্ৰত্যেকটো খোজতে প্ৰতিটো কামেই আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰিব ধৈৰ্য বজাই ৰাখিব সমস্যাখিনি সমাধান বহুত পৰিমাণে হ'ব বুলি কৈছে আৰু বৈবাহিক জীৱনত চলি থকা যিধৰণৰ সমস্যা সেই সমস্যাখিনি সমাধান হ'ব বুলি কৈছে প্ৰেমত শুভ দেখা পোৱা গৈছে ব্যৱসায়ত ধৈৰ্য ধৰি আপোনালোকে আগবাঢ়িব লাগিব যিকোনো সিদ্ধান্ত লওঁতে যিকোনো আপোনালোকে ডিল আদি কৰোঁতে সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে আনৰ কথা বতৰা প্ৰভাৱিত হৈ কামবোৰ নকৰিব নিজৰ মনৰ কথা শুনিবলৈ চেষ্টা কৰক ঘৰৰ মানুহখিনি বা জ্যেষ্ঠ সদস্যসকলৰ পৰা সুপৰামৰ্শ লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰক নিশ্চয়কৈ এই মাহটোত আপোনালোকে সফল হ'ব উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব ধৈৰ্য বজাই ৰাখিব প্ৰত্যেকটো খোজতে প্ৰতিটো কামেই আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰা উচিত অত্যন্ত শুভ মাহ ধৈৰ্য ধৰি আগবাঢ়িব লাগিব কিন্তু চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছে মকৰ ৰাশি শনিদেৱৰ আপোনালোকৰ প্ৰভাৱ আপোনালোকৰ ৰাশিৰ ওপৰত পৰিব এই সময়খিনিত এই মাহত আপোনালোকে ধৈৰ্য ধৰি আগবাঢ়িব লাগিব বুলি কৈছে আপোনালোকৰ কিছু অসুবিধা লৈ আহিছে মাহটোত আপুনি হয়তো আপোনালোকৰ প্ৰায়বোৰ দিশতে শাৰীৰিক আৰু মানসিক আৰ্থিকভাৱে কষ্ট পাব পাৰে কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব কনফিডেন্স ৰাখিব কেৰিয়াৰৰ ক্ষেত্ৰতো কিছু সমস্যা আহিব পাৰে সমস্যাখিনি বহুত পৰিমাণে আপোনালোকে সফল কৰাৰ ক্ষেত্ৰত কাম কৰিব বুলি কৈছে আৰু প্ৰবলেমখিনি সলভ কৰিব সক্ষম হ'ব মানুহৰ জীৱনত সমস্যা থাকে আৰু সমস্যাখিনি হেণ্ডেল কৰিব সমস্যাখিনি আপোনালোকে সমাধান কৰি আগবাঢ়ি যাব লাগিব সংগ্ৰাম কৰিব লাগিব বুলি কৈছে এই সময়খিনিত ধৈৰ্য ধৰি নিজৰ সিদ্ধান্তবোৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰক এই সময়ছোৱাত মকৰ ৰাশিৰ লোকসকলৰ স্বাস্থ্যৰ কিছু আপোনালোকে ধ্যান ৰাখিবলৈ অৱনতি ঘটিব পাৰে আৰু আপোনালোকৰ বৃদ্ধি পোৱা খৰচৰ বাবে আপুনি বৰ চিন্তিত হ'ব গতিকে খৰচ পাতি নিয়ন্ত্ৰণত আনিব লাগিব নিয়ন্ত্ৰণ কৰিব লাগিব আৰু ব্যৱসায়ত আপুনি ডাঙৰ লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে সিদ্ধান্তবোৰ লওঁতে ধ্যান ৰাখিব লাগিব প্ৰত্যেকটো খোজতে মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো ধ্যান ৰাখিব লাগিব আৰু শনিৰ নেতিবাচক প্ৰভাৱৰ বাবে আপোনালোকৰ কামত বহুত বাধা আহিব পাৰে গতিকে ধৈৰ্যৰে আগবাঢ়িব লাগিব আৰু কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব সকলোখিনি তথ্য জানিব পাৰিব তাৰ বাবে আপোনালোকে মাহেকীয়া ৰাশিফলটো চাব লাগিব বন্ধুসকল যদি আমাৰ এই ভিডিঅ'টো বা আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিব
আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব, সাহস ৰাখিব, নিশ্চয়কৈ আপোনালোকৰ জীৱনত সফল হ'ব পাৰিব। কিন্তু আপোনালোকে ধৈৰ্য ধৰি নিজৰ কাম কাজখিনি সুচাৰুৰূপে চলাই নিবলৈ চেষ্টা কৰিব। আৰু প্ৰতিদিনে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব। আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়।